নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল যোৱাকালি অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোকৰ আগত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আৰু সেই সিদ্ধান্তসমূহ কি লোৱা হৈছিল সেই বিষয়ে সংক্ষেপে আপোনালোক সকলোৰে আগত পঢ়ি শুনাবলৈ চেষ্টা কৰিম আৰু কিছুমান বিষয় ইয়াত আলোচনা কৰিম কাৰণ ইয়াতে ৰেভিনিউৰ বহুতো বিষয় আছে খবৰ আছে সেই কাৰণে আপোনালোক সকলোৰে আগত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ 1 নম্বৰ অসম কেবিনেটৰ যিখিনি সিদ্ধান্তসমূহ সেইখিনি মই স্ক্ৰিনত লগাই দিছোঁ আপোনালোকে নিজে মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত গলেও পাব আৰু তথাপি মই আপোনালোকৰ সুবিধাৰ্থে পঢ়ি শুনাই আছো 1 নম্বৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল অসম শিক্ষা খণ্ডৰ কটামু শক্তিশালীকৰণ 2 নম্বৰত অশিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণ খেৱাৰ পঞ্চম বছৰৰ পৰা প্ৰাদেশিকৃত অশিক্ষক কৰ্মচাৰীসকলৰ বাবে নিৰ্দিষ্ট মাহিলী পৰিতোষিক 6% বাৰ্ষিক বৃদ্ধি প্ৰদান কৰিবলৈ কেবিনেটে 2025 সংশোধনী বিধেয়ক অনুমোদন জনাইছে তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ আপডেট বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণৰ ব্যৱস্থা শক্তিশালী কৰাৰ আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে 2025 সংশোধনী বিধেয়ক কেবিনেটে অনুমোদন জনাইছে মহিলা শিক্ষকৰ নিযুক্তি আৰু বদলিত শিথিলতা দ্ৰুতৱৰ্তী আৰু কঠিন সীমাৱৰ্তী অঞ্চলত সেৱা আগবঢ়োৱা মহিলা শিক্ষকৰ বাধ্যতামূলক সেৱাৰ সময়সীমা শিথিল কৰাৰ বাবে 2025 সংশোধনী বিধেয়ক কেবিনেটে অনুমোদন জনাইছে গতিকে যিবিলাক মহিলা শিক্ষক আছে দুৰ্গম এৰিয়াত যিবিলাকে শিক্ষকতা কৰি আছে তেওঁলোকৰ ট্ৰান্সফাৰৰ ক্ষেত্ৰত অলপ শিথিলতা কৰিব সেই বিষয়ে সবিশেষ আপোনালোক সকলোৱে পৰৱৰ্তী সময়ত যেতিয়া আপডেট আহিব আপোনালোকক সকলোকে জনাম আজিম প্ৰেমজী বিশ্ববিদ্যালয় অসমৰ অনুমোদন কেবিনেটে আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ বিধেয়ক 2025ত অনুমোদন জনাইছে ইয়াৰ জৰিয়তে অসমত পৰিতোষী লাভ আৰু লাভ অনাদায়ী নট ফৰ প্ৰফিট আজিম প্ৰেমজী বিশ্ববিদ্যালয় স্থাপন হ'ব এই যিখন বিশ্ববিদ্যালয় আজিম প্ৰেমজী স্থাপন কৰিব অসমত সেইটো মুখ্যমন্ত্ৰী মহোদয় কেবিনেটৰ পিছত প্ৰেছ বাৰ্তা কৰি ধুনীয়াকৈ আপোনালোক সকলোকে কৈছে গতিকে তাৰ পৰা আপোনালোকে গৈ চাব পাৰিব এইটো এটা গুড নিউজ অসমৰ শিক্ষাখণ্ড উন্নত হ'বৰ কাৰণে এইটো এটা নতুন প্ৰচেষ্টা নেৰিম বিশ্ববিদ্যালয় স্থাপন অসম ব্যক্তিগত বিদ্যালয়ৰ আইনৰ অধীনত অসম নেৰিম বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে এইটো হল 1 নম্বৰ টেমপ্লেট যেটো আছে তাতে সিদ্ধান্তসমূহ এতিয়া আহিল আপোনালোক সকলোকে ক'ব বিচাৰিছো 2 নম্বৰ কেবিনেটৰ যেটো সিদ্ধান্ত কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ স্থাপন কেবিনেটে কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক 2025 স্থাপন কৰাৰ বাবে অনুমোদন জনাইছে ইয়াৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি সম্প্ৰদায়ৰ বাবে 2021 MAS প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে দিব বিচাৰিছো জিলা ভূমি ন্যায়াধিকৰণৰ স্থাপন সংৰক্ষিত শ্ৰেণীৰ ভূমি বিবাদৰ দ্ৰুত নিষ্পত্তিৰ বাবে স্বতন্ত্ৰ ন্যায়াধিকৰণ স্থাপন কৰিবলৈ কেবিনেটে অসম জিলা ভূমি ন্যায়াধিকৰণ বিধেয়ক 2025ত অনুমোদন জনাইছে এই ন্যায়াধিকৰণত 90 দিনৰ নিষ্পত্তিৰ লক্ষ্য আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আবেদনৰ ব্যৱস্থাৰে সম্বলিত হ'ব এইটো এটা গুৰুত্বপূৰ্ণ খবৰ ভূমিকেন্দ্ৰিক যিবিলাক বিবাদ আছে সেই সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে সংৰক্ষিত শ্ৰেণীৰ ভূমিৰ বিবাদৰ নিষ্পত্তিৰ কাৰণে এটা সময়সীমা আৰু এই বিষয় লৈ পেলাই বিতং আপোনালোক সকলোকে জনাম পৰৱৰ্তী সময়ত মেহতা আয়োগৰ প্ৰতিবেদন 83 নিৰ্বাচনী হিংসা দাখিল আইনগত মৰ্যাদাৰে পৰম্পৰা সুৰক্ষা কেবিনেটে মাঘ বিহুৰ সময়ত নিয়ন্ত্ৰণমূলক সুৰক্ষাৰ সৈতে পৰম্পৰাগত মহযুঁজৰ অনুমতি প্ৰদানৰ বাবে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ অসম সংশোধনী বিধেয়ক 2025 স্থাপন কৰাৰ অনুমোদন জনাইছে এইটো কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025 ৰাজ্যজুৰি অগ্নি নিৰাপত্তা মান জৰুৰীকালীন সেৱা ব্যৱস্থা আৰু ভৱনসমূহত নিৰ্দেশনা মান্যতাৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক 2025ত কেবিনেটে অনুমোদন জনাইছে এইটো এটা আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো 2 নম্বৰ টেমপ্লেটতে আছিল আৰু হেইটো আপোনালোকৰ স্ক্ৰিনতো মই লগাই দিছো এতিয়া 3 নম্বৰ টেমপ্লেট যেটো আছে তাতে যিখিনি সিদ্ধান্ত আছে সেইসমূহ আপোনালোকক ক'ব বিচাৰিছো আৰু ইয়াতে এটা ধুনিয়া খবৰ আছে যেটো
চাহ শ্ৰমিকসকলৰ কাৰণে উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগৰ সমিতি গঠন কেবিনেটে 10,000 কোটি টকাৰ বা তাতোকৈ অধিক মূল্যৰ প্ৰকল্প সৰ্বতোপ্ৰকাৰ দ্ৰুত অনুমোদনৰ বাবে এক উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠনত অনুমোদন জনাইছে অসম MRO নীতি 2025 অনুমোদিত অসমক 2030 ভিতৰত উত্তৰ পূবৰ আগ্ৰহী বিমান পৰিবহণ MRO কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কেবিনেটে মেইনটেনেন্স ৰিপেয়াৰ এণ্ড ওভাৰঅল MRO নীতিৰ অনুমোদন জনাইছে গতিকে এইটো যিবিলাক পৰিবহণ বিভাগ আছে যিবিলাক ফ্লাইট হওক বা আন যিবিলাক নীতি আছে সেইবিলাকৰ ওপৰত এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ কেবিনেটে ব্যৱস্থাগত সৰলীকৰণ অসম জনবিশ্বাস বিধি সংশোধনী বিধেয়ক 2025 কেবিনেটে ইজ অফ ডুইং বিজনেছ উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে 16খন আইনৰ সৰু সৰু উলংঘনক অপৰাধমুক্ত আৰু যুক্তিসংগত কৰাৰ বাবে সংশোধনীত অনুমোদন জনাইছে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে ঐতিহাসিক পদক্ষেপ লাষ্টত 3 নম্বৰ কেবিনেটৰ সিদ্ধান্তত এইখিনি আছে কেবিনেটে চাহ বাগিচাৰ অনুষংগিক ভূমিৰ সংজ্ঞাৰ পৰা শ্ৰমিক লাইনক বাদ দি আসাম ফিক্সেশ্যন অফ সিলিং এণ্ড লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2025 উত্থাপনৰ বাবে অনুমোদন জনাইছে ইয়াৰ জৰিয়তে 825খন বাগিচা 3.3 লাখ চাহ শ্ৰমিক পৰিয়ালৰ লাভান্বিত হ'ব বুলি আশা কৰা হৈছে গতিকে চাহ বাগিচাৰ যিবিলাক শ্ৰমিক আছে তেওঁলোকৰ বাবে ঐতিহাসিক এটা পদক্ষেপ অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আপোনালোক সকলোৰে আগত আজিৰ এই ভিডিঅ'টোতে যোৱাকালি অসম কেবিনেটৰ যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰে সংক্ষেপীয়া হিচাপে আপোনালোক সকলোৰ আগত যিখিনি তেওঁলোকে তাতে মানে সিদ্ধান্ত গ্ৰহণ কৰিছিল সেইখিনি আপোনালোকক সংক্ষেপে মই পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু কিছুমান বস্তু অলপ বিতংকে যিখিনি তলত লিখা আছে সেইখিনি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো আপোনালোকক স্ক্ৰীনত 3খন সিদ্ধান্ত লগাই দিছোঁ আৰু আপোনালোকে এইটো CM পেজত গৈ পেলাই পাব আৰু যিবিলাকে বিচাৰি নাপায় তেওঁলোকৰ কাৰণে ভিডিঅ'ৰ যোগেদি মই এই সিদ্ধান্তসমূহ প্ৰচাৰ কৰিছোঁ আৰু এইটো ৰাইজৰ সেৱাতে এই কামখিনি কৰিছোঁ আশা কৰোঁ আজিৰ এই যিখিনি ভিডিঅ'ত মই আলোচনা কৰিলোঁ বা যিখিনি ক'লোঁ আপোনালোকক খবৰখিনি ইনফৰমেশ্যনখিনি আপোনালোক সকলোৱে শুনিলে অসম চৰকাৰত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কেবিনেটত ইমান ভাল ভাল সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে আৰু সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিবিলাকে সম্পূৰ্ণ এই ভিডিঅ'টো চাইছে ভিডিঅ'ৰ তলত আপোনালোকে কমেণ্ট কৰিব কিবা যদি আপোনালোকৰ ডাউট থাকে কিবা জানিবলগীয়া থাকে এই সম্পৰ্কে আপোনালোক সকলোকে পৰৱৰ্তী সময়ত কমেণ্ট যোগে জনাবলৈ চেষ্টা কৰিম ধন্যবাদ থ্যাংক ইউ জয় আই অসম